নমস্কাৰ বন্ধুসকল, আজি আমি এখন বিয়াত আচলতে উপস্থিত আছোঁ। আমি স্বেচ্ছাসেৱী সংগঠন প্ৰত্যয়ৰ সমূহ সদস্যই আজি এই বিয়ালৈ আহিছোঁ। আমি এটি উপহাৰ লৈ আহিছোঁ। আপোনালোকে জানি সুখী হ'ব। আমিতো শ্লোগান দি থাকোঁ যে গছ থাকিলেহে মানুহ থাকিব, আৰু আমাৰ এই শ্লোগানটো আমি হাতে কামে কৰি থাকোঁ। যোৱা 1 বহাগত আমি 16টি বৃক্ষ ৰুইছোঁ, আৰু আজি আমি বিহুৰ উপহাৰ হিচাপে এটি সুন্দৰ গছৰ পুলি আনিছোঁ। আৰু আজিয়েই নহয়, আমি প্ৰত্যয়ে জন্মৰ পৰা বিয়াহে সবাহে অনুষ্ঠানে পৰ্বণে যি আমি উপহাৰ দিওঁ, আমি অন্যান্য উপহাৰৰ লগতে আমি একোটিকৈ গছৰ পুলি আমি দি আহিছোঁ। আৰু আজিও আমি এই বিয়াখন এখন সুন্দৰ অনুষ্ঠান দেখিছেনে, যেন ষ্টুডিঅ'ৰ ভিতৰতে এখন বিয়া চলি আছে। আপোনালোকে দেখিছে, খুব ভাল লাগে, খুব মনোমোহা এটা পৰিৱেশত এই বিয়াখন চলি আছে। আমি দিনটো গোটেই প্ৰত্যয়ৰ কৰ্মীখিনিয়ে ইয়াত কাম কৰিলোঁ, খুব ফূৰ্তি কৰিলোঁ, আৰু এতিয়া আমি উপহাৰ লৈ আহিছোঁ। এইজনেই হৈছে আমাৰ আজি মৰমৰ দৰা, আমাৰ প্ৰত্যয়ৰ সক্ৰিয় সদস্য আমাৰ দেউতাক আছে নিৰঞ্জন কুমাৰৰ পুত্ৰ তপন কুমাৰ, এইগৰাকী মাতৃ আৰু ভণ্টি আছে তেওঁৰ লগত। আৰু আমি এই সমূহ সদস্য, আমাৰ এইবিলাক সদস্য সকলো সক্ৰিয় সদস্য আমি ইয়াতে উপস্থিত আছোঁ। আৰু এতিয়া আমি উপহাৰটো দিবলৈ ওলাইছোঁ। আহক আমি উপহাৰটো দিওঁ। আমাৰ সন্মানীয় সভাপতিয়ে এই গছৰ পুলিটি উপহাৰ হিচাপে দিব, লগত মই সহায় কৰি দিছোঁ। সুন্দৰ উপহাৰ আমি লৈ আহিছোঁ। ৰাধা কৃষ্ণ, এয়া ৰাধা কৃষ্ণৰ মূৰ্তি। আমি সকলোৱে আশীৰ্বাদ কৰিম তপনৰ যুগ্ম জীৱন ৰাধা কৃষ্ণৰ দৰেই প্ৰেমৰ বান্ধোনেৰে বান্ধি থাকিব। গ'লে হ'ল আৰু পিছফালে এজন গ'লে হ'ল। নহয়, হেৰি ল'বা দিছোঁ, আমাৰ বস্তুটো ফটো ল'বা। মছলা